সদ্যঘোষিত সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত হোৱা নীট পৰীক্ষাৰ ফলাফলত ডিব্ৰুগড়ৰ মেধাৱী কোচিং চেণ্টাৰে এক সুন্দৰ ফলাফল অৰ্জন কৰিবলৈ সক্ষম হৈছে। এই উপলক্ষে আজি মেধাৱী কোচিং চেণ্টাৰে ডিব্ৰুগড়ৰ হোটেল সৰোবৰ পৰ্টিকোত এখনি সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰে, য'ত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ লগতে তেওঁলোকৰ অভিভাৱকসকলকো আমন্ত্ৰণ জনোৱা হৈছিল। সকলো স্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীক ফুলৰ থোপা সহ বিশেষ উপহাৰেৰে সম্বৰ্ধনা জনাই অনুপ্ৰাণিত কৰা হয়। নমস্কাৰ, মই আমাৰ সমূহ ষ্টুডেণ্টৰ পেৰেণ্টছৰ ফালৰ পৰা ৰিপ্ৰেজেণ্ট কৰিছোঁ। মই ডক্টৰ সুভাষ চন্দ্ৰ শৰ্মা, মোৰ ল'ৰাৰ নাম অৰ্ণৱজ্যোতি শৰ্মা। সি এইবাৰ মেধাৱী কোচিং চেণ্টাৰৰ পৰা ট্ৰেইনিং লৈ নীট এক্সামিনেশ্যনত 675 মাৰ্কছ সি পাইছে। আৰু মই সমূহ আমাৰ লীনা তাই হায়েষ্ট মাৰ্ক পাইছে AK চেণ্টাৰৰ পৰা। আমাৰ ৰিণী আছে, ৰিণীও পাইছে। আমি আটাইবোৰ পেৰেণ্টছ এওঁলোকৰ আছোঁ। আৰু আমি সকলোৱে নথৈ কৃতজ্ঞ আমাৰ ছাৰ মেধাৱী কোচিঙৰ ছাৰসকলৰ প্ৰতি, সাকেত ছাৰ, ৰবি ছাৰ আৰু আমাৰ সঞ্জয় ছাৰ। এই সকলোৱে বহুত লাগি পেৰেণ্টছৰ নিচিনাকৈ তেওঁলোকে মৰম আৰু গাইডেঞ্চ দি আমাৰ ল'ৰা ছোৱালীখিনিক আগবঢ়াই দিলে। তাৰ বাবে আমি নথৈ কৃতজ্ঞ। আৰু তাৰ প্ৰমাণ হিচাপে মই আৰু এটা কথা ক'ব পাৰোঁ যে মই সঁচাকৈয়ে তেওঁলোকৰ ওচৰত খুবেই হেপী, খুব সুখী। আৰু সেইবাবে মোৰ দ্বিতীয় ল'ৰাজনকো মই এইখন কোচিঙতেই দিছোঁ, যাতে তাকো তেখেতসকলে গাইডেঞ্চ দি এটা উচিত লৈ যায়। সেইখিনিয়ে মোৰ ক'বলগীয়া। একচুৱেলি আমাৰ গোটেই নৰ্থ ইষ্টৰ ল'ৰা ছোৱালীবিলাক এই বিষয়ত মই যি ফিল কৰোঁ যে স্পেচিয়েলি আমাৰ যিটো ট্ৰেইনিং, এই ট্ৰেইনিংটো আমাৰ বাকীবিলাকতকৈ আগতে আমি পিছপৰা আছিলোঁ। আৰু আমি পেৰেণ্টছ হিচাপেও ইমান আমাৰ আইডিয়া নাছিলে, যদিও ময়ো মেডিকেল লাইনৰে হয়, ময়ো ডক্টৰে হয়, কিন্তু আমি এনেকুৱা কম্পিটিশ্যন ফেচ কৰা নাছিলোঁ। আমাৰ সময়ত খুবেই ইজি আছিলে। গতিকে ল'ৰা ছোৱালীসকলক চব পেৰেণ্টছলৈ মোৰ অনুৰোধ যে তেখেতসকলে বৰ্ডৰ এক্সামৰ লগতে এই কোচিংখিনি যে ইম্পৰ্টেণ্ট, যে তেওঁলোকে যদি ভাবে ইঞ্জিনিয়াৰিঙে হওক, ফাৰ্ডাৰ IITৰ ফালেই হওক বা মেডিকেলৰ ফালেই হওক, এটা ভাল কোচিং চেণ্টাৰত দিলে মই ক'ব পাৰোঁ যে নিশ্চয় তেওঁলোক উপকৃত হ'ব। এইখিনিয়ে মোৰ ক'বলগীয়া। আৰু মোৰ শুভেচ্ছা সকলো ষ্টুডেণ্ট যিসকলে এইবাৰ কৃতজ্ঞ হ'ল নিজৰ অনুযায়ী, তেওঁলোকলৈ মোৰ শুভেচ্ছা থাকিল। ফিউচাৰ তেওঁলোকৰ লাইফৰ কাৰণে মোৰ শুভেচ্ছা থাকিল। আৰু উঠি অহা যিখিনি ল'ৰা ছোৱালীয়ে কোচিঙত বৰ্তমান ষ্টাডি কৰি আছে, তেওঁলোকলৈ মোৰ বেষ্ট অফ লাক থাকিল, যে আমি এনেকুৱা ধৰণৰ ৰিজাল্ট আৰু ইয়াতকৈ বেছি ভাল ৰিজাল্ট নেক্সট আমি আশা কৰিব পাৰোঁ তেওঁলোকৰ পৰা। আৰু ছাৰসকলে মই সঁচাকৈ মোৰ কৃতজ্ঞ থাকিল। ধন্যবাদ ছাৰ, থেংক ইউ।